জানমণি বুলি আমাৰ অসমীয়া ৰাইজে মৰম কৰে, তাই বিহু নাচটো ভাল পায় আৰু তাই বিহু ময়ো নাচে। ভাল পাওঁ হয়, তুমিও ভাল ব্যক্তিগতভাৱে পোৱা। মই খুব ভাল আৰু তাই যিহেতু বিহু নাচিবলৈ তাই বিহু নাচি কোৰিয়া গৈছে, সেইখিনি মোৰ মনত আছে। কোৰিয়াত তাই যেতিয়া গৈছিলে, ৰাতি কেনেকৈ মেনেজ কৰি ইয়াৰ পৰা দিল্লী পঠিয়াই, দিল্লীৰ পৰা আমাৰ লগৰ ল'ৰা লগৰ ছোৱালী তাইক ৰিচিভ কৰি কেনেকৈ নেক্সট ডে এয়াৰপৰ্ট পঠিয়াইছিলে, সেইটো এটা হৰেবল কাহিনী। গতিকে তেনেকুৱা বহুত সৰু সৰু কিছুমান হেৰি আছে, যি হওক মানে পাষ্টেই। গতিকে গল্ডেন পাষ্ট বুলিও কয় কিন্তু বহুতে, গল্ডেন পাষ্ট। সোণালী অতীত। আৰু কিন্তু কেতিয়াও মই আজিলৈকে ইমান বছৰে কেৱল সামন্তিকাক মই এবাৰেই দেখা পাইছিলোঁ চলিন গ্ৰেণ্ডত, এবাৰেই দেখা পাইছিলোঁ। কিন্তু মই আজিলৈকে মই অকলে নে? কি কয় অকলে নে? অকলে বান্ধৱী দুজনীৰ কোনোবা লগত আছিলে, আই ডোন্ট ন'। কিন্তু মোৰ তাৰ বান্ধৱীকেইজনী মোক ফোন কৰিছিলে যে নয়নদা ভালে আছে। এনিৱে, আৰু মই আজিলৈ সামন্তিকাক কেতিয়াও দেখি পোৱা নাছিলোঁ, আৰু মই ইমান এনেই দেখা পোৱাৰ হেঁপাহটো আছিলে নে? হেঁপাহ বুলিবলৈ তেনেকুৱা নাছিলে মোৰ এইবোৰ। জেদটো আছেই শ্যামন্তিকা, জেদটো নেৰে ন? মোৰ হেঁপাহ বুলি নাছিলে তাৰমানে। জেদটো সম্পৰ্কে অলপ কোৱা না, কেনেকুৱা ন জেদ? মই অলপ কথা পাতি গম পাওঁ মানুহ এনেকুৱা নহয় যে তেওঁৰ মোৰ প্ৰতিয়ে জেদ, মানে এনেকুৱাও হয় যে মা দেউতাৰ প্ৰতিও সৰু কথা এটাত যদি কেতিয়াবা অমিল হৈ যায়, দেউতাই কিবা এটা বেলেগ কৈছে, তেখেতে নয়নদাই কিবা এটা বেলেগ এটা বিচাৰিছে, সেইটোতে আৰম্ভ হৈ যাব, তাতেই জেদ লাগি যাব, তাতে মানে নামাতিও হৈ যাব পাৰে বহুত দিনলৈকে, তেনেকুৱাও হৈ পাইছে। কিন্তু সঁচা অৰ্থত কিন্তু নয়নদাৰ অন্তৰখন বিৰাট বেছি ভাল, চাফা মনৰ মানুহ এজন, আৰু খুব বেছি টেলেণ্টেড। মই এটা কথা ক'ম যে এনেকুৱা নহয় যে আজি ইণ্টাৰভিউত আহিছোঁ মানে ইজনে সিজনৰ গুণ গাবলৈ বহি আছোঁ, আমি একজেক্টলি নট। বেয়া গুণবিলাকো সুধিম, বেয়া গুণ সুধিম মই। গতিকে মই যেতিয়া আছিলোঁ, মই তেতিয়া দেখিছিলোঁ যে 2007, 8, 9 সেইখিনি সময়তে তেখেতে চিন্তা কৰিছিলে, মোৰ এতিয়া মনত আছে যে মেগাজিন, যিখন মেগাজিনে মানে পাতকেইটা খালি মানে লঠিয়াই দিলেই মানে কাহিনীটো কৈ থাকিব, হয়নে? কিবা আপুনি কল্যাণদাৰ লগত আপুনি কথা পাতিছিলে, মানে সেই তেতিয়াই তেখেতৰ মগজত মানে ক্লিক কৰিছিল যে এনেকুৱা ধৰণৰ এখন কথা ক'ব পৰা মেগাজিন এখন যদি লঞ্চ কৰিব পৰা যায়, তেতিয়াই চিন্তা কৰিছিলে, ইমান আগত। এতিয়া এইবিলাক বস্তু মই দেখিছোঁ নতুনকৈ, মোৰ দাদাৰ ছোৱালীজনীক এতিয়া তাই ডিগ্ৰী হৈ আছে, চেঞ্জ কৰিলে কথাখিনি কৈ যায়, এতিয়া আমি ৰাইমছটো ধৰি বাঢ়ি লওক যায়। এতিয়া ধৰি লওক সেই মিউজিকটো বাজি পেজটো সলনি কৰি দিলে, এতিয়া মানে সেই তাহাঁতক যিখিনি মানে ৰাইমছ শিকাইছে স্কুলত সেইখিনি গাই দিয়ে। তো সেই বস্তুটো মই তেখেতৰ পৰা মই সেইদিনা মাক কৈ আছিলোঁ যে মা, এই বস্তুটো জানো মা বহুত দিন আগতে নয়নদাই কৈছিলে, এই কল্যাণ দা বুলি দাদা এজন আছিলে ৱেব ডিজাইনাৰ, হয়নে? ঠিকে কৈছোঁ? তেখেতৰ ঘৰত আমি দুজনে গৈছিলোঁ, আলোচনা কৰি আছিলে, মইতো তেতিয়া একো গমেই নাপাওঁ, একো মানে বুজিয়ে নাপাওঁ আধাখিনি কথা। গতিকে সেইবোৰ কথা তেতিয়া আলোচনা হৈছিল, তেতিয়াই হেৰি কৰিছিলে, গান গাবলৈ চেষ্টা কৰি, ভাল গান গায় ডেফিনেটলি। এজন এক্টৰ, শেৱালিটো মোক খুব ধুনীয়া লাগে। অঁ, আজি অকণমান গুণগুণাব দিম বুলি ভাবিছোঁ এখনে। এজন এক্টৰ হৈ পেলাই তেখেতে লিখিবলৈও চেষ্টা কৰিছিলে, মইতো সিমানখিনি কেতিয়াও চেষ্টা কৰা নাই। মই আই লাভ ডান্সিং, আই লাভ এক্টিং, মই জাষ্ট সেই দুটাতে ফ'কাছ কৰি থাকোঁ, তাৰ বাহিৰে আই নেভাৰ ফ'কাছ এনিথিং এলছ। কিন্তু তেখেতে মানে অভিনয় আৰু নাচ গানৰ বাদেও তেখেতে গানত ট্ৰাই কৰে, গান গায়, গুণগুণাই, ভাল গান গায়। বহুতকেইখন এলবামো তেতিয়াই ৰিলিজ কৰিছিলে। আকৌ লগতে আপোনাৰ লিখিবলৈও চেষ্টা কৰিছিলে বহুতকেইখন কিতাপ। গতিকে সেইবোৰ পিছলৈ কি হ'ল মই নাজানো বাৰু, গতিকে লিখাও দেখিছিলোঁ মই। গতিকে যথেষ্টখিনি তেখেতৰ টেলেণ্ট আছে, কিন্তু তাতেই যে কয় যে আকৌ মানুহৰ কপালখনো লগতে লাগে, কেতিয়াবা বহুতৰ পুতুকে ক্লিক কৰি যায়, কেতিয়াবা শ্ল' ক্লিক কৰে। হয়তো চাগে অলপমান শ্ল' গৈছে নয়নদাৰ গাড়ীখন, আই ডোন্ট ন' ডেট। মই কাৰণ বহুত দিন ময়ো সফলতাৰ আঁৰৰ মানুহবিলাকো চাগে আঁতৰি গৈছে, হয়নে? সফল দিনত থকা মানুহ কেতিয়াবা আঁতৰি গ'লেও হেনো বেয়া দিন আহে বুলি। আচলতে সফল বিফল মানুহৰ লাইফৰ এটা পাৰ্ট হয়। কিবা কথাত কিবা এটা কাৰণে সফল হ'ব, কেতিয়াবা বিফল হ'ব। আজি এতিয়া আমি আহিবলগীয়া ছবি বন্ধু 4 তাৰিখে আমাৰ ৰিলিজ আছে। মই ক'ব নোৱাৰোঁ যে বন্ধু সফল হ'ব, কাৰণ বিফল হ'ব, কোনো ক'ব নোৱাৰে।
হয়তো চাই কোনোবাই ভাল পাব, কোনোবাই গালি দিব। কিন্তু আমি এইটো ভুল কথা যে আমি আমি তাত আমি চেষ্টা কৰি নাথাকিম। ঠিক তেনেকৈ মই প্ৰত্যেককে এটা মই আমাৰ দৰ্শকক এটা অনুৰোধ কৰোঁ যে আমাৰ অসমীয়া ছবি বেয়া মগজত সোমোৱাই লয়, অসমীয়া ছবি বেয়াই চাবলৈ বেয়াই লাগিব, চোৱাৰ অভ্যাসটো কৰিবই লাগিব। চোৱাৰ অভ্যাসটো কৰাৰ লগে লগে আমাৰ কিয়নো অভ্যাসে কৰে হৰ, কৰ্ণে পথে কৰে নৰ। অভ্যাসটো কৰাৰ লগে লগে আমাৰ মনটো তেনেকৈ বাঢ়ি যাব। এতিয়া আমি চাউথৰ ছবিবোৰ চাই চাই কিয় ভাল লগা হ'ল? একোৱেই নাই অথচ একোৱেই নাই। মানে চাই যেতিয়া আমাৰ অভ্যাস হৈ গ'ল, মানুহ এটা নিচা হৈ গ'ল। আমাৰ সেইটো যেনেকৈ কিবা এটা মিছা কথা এটা মানুহে যদি জোৰ জবস্তি কয় যে সূৰ্য পশ্চিম ফালে ওলায়, চবেই জানে যে সূৰ্য পূব ফালে ওলায়, পশ্চিম নাই 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 পশ্চিম ফালে ওলায়, এই চব সূৰ্য পশ্চিম ফালে ওলালে, ব্ৰেকিং নিউজ দেখাই মানুহে খন্তেকত ভাবিব, তেতিয়া মানে ওলাই নেকি সঁচাকৈ। সেইটোৱে হ'ল মানুহৰ গোটেই বস্তু। গতিকে আমি অভ্যাস এটা কৰা যাওক। আৰু এই বস্তুটো ট্ৰেণ্ড এটা আহিছে অসমীয়া চিনেমাত, বহুখন অসমীয়া চিনেমা চাইছে কিন্তু সেইটোৱে লোকেল উৎপাতৰ দৰে চিনেমাও চাইছে, এতিয়াও আজিও এখন চিনেমা হাউচফুল হৈ আছে, খুব ভাল ট্ৰেণ্ড এইবিলাক। এতিয়া কথাটো হ'ল কি, অসমীয়া ছবি চোৱাৰ যেতিয়া আমাৰ পৰিৱেশ এটা গঢ় লৈ উঠিব, অসমৰ চুকে কোণে ভাল ছবি হ'ব, বেয়া ছবি হ'ব, কিন্তু সেই যিটো মানসিকতাটো আমাৰ পৰিহাৰ কৰাটো দৰকাৰ যে অসমীয়া ছবি বেয়াই হ'ব বুলি। কাৰণ ভাল ছবি বাহিৰতো বনে, বেয়া ছবিও বনে। যিখন ছবি খুব গুণানুকীৰ্তন সেইখনে মানুহে চায়। হিন্দী চিনেমা কি ডাঙৰ ছুপাৰষ্টাৰবিলাকৰ হিন্দী চিনেমা ফ্লপ নহয় নেকি? কিমান আছে তেনেকুৱা, ৰাধে মাধে লাধে যিমান যত আছে ডাঙৰ ছুপাৰষ্টাৰ ছবি, মানুহে চাইতো বেয়া পাইছে। কথাটো তেনেকুৱা ধৰণৰ কথা হয়। আৰু তেনেকুৱা সেই গতিকে সেই মানসিকতাটো পৰিহাৰ কৰাটো দৰকাৰ। অকল বন্ধু বুলিয়ে নহয়, যিহেতু আজি 4 তাৰিখে আমাৰ ছবিখন ৰিলিজ হ'ব, সেইখন বুলি নহয়, আহিবলগীয়া বাকী যিমানবোৰ ছবি আছে, ছবি চোৱাৰ সেই মানসিকতাটো গঢ় লৈ উঠাটো দৰকাৰ অসমীয়া ছবি। চবকে সেইটো কথাই কওঁ। আৰু পৰ্দাত দুয়োগৰাকী একেলগে দেখিম নে আকৌ কেতিয়াবা? যদি কেতিয়াবা তেনেকুৱা স্ক্ৰিপ্ট আহে, তেনেকুৱা ধৰণৰ কোনোবাই চিন্তা কৰে, নিশ্চয় দেখিব। একো তেনেকুৱা অসম্ভৱ কথাটো নহয়। ষ্টুডিঅ'তে যেতিয়া দেখিলে একেলগে, চিনেমাত দেখাটো কি ডাঙৰ কথা? নহয় আচলতে কেতিয়াবা মিলি উঠিলে এই চিনেমাখন আপোনালোকৰ বহুত দেৰি কথা পাতিছোঁ, যেমনকৈ সময় কমকৈ দিছোঁ। বন্ধু চিনেমাখন আহি আছে, কিমান আশাবাদী এই চিনেমাখনত? মোৰতো লাগিছে যে বন্ধু ভাল হ'ব, কিয়নো গানকেইটা বৰ ভাল লাগিছে মোৰ। এটা অনুৰোধ কৰিব পৰা কিন্তু এই চিনেমাখন চাবলৈ, নয়ন দিলিমৰ কাৰণে যদি শ্যামন্তিকা এটা অনুৰোধ কৰে অসমবাসী ৰাইজক যে বন্ধুখন চাব লাগে। অফক'ৰ্ছ সমূহ অসমবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ যে নয়ন দাই ইমান দিনৰ পৰা কষ্ট কৰি আছে, আৰু 2 বছৰমান হ'ল ন চিনেমাখনৰ শ্বুটিং, মাজতে বন্ধ হৈ গৈছিল। গতিকে ইমান কষ্টৰ ফলত ইমান ভাল চিনেমাখন আহি আছে। মই বিচাৰোঁ যে অসমৰ ৰাইজে ধুনীয়াকৈ চিনেমাখন আঁকোৱালি লয়, আৰু মোৰ বিশ্বাস ছবিখন সঁচাকৈ খুব বেছি ভাল হ'ব। বহুত দীঘলীয়া সময় নলওঁ, শ্যামন্তিকা আহিছে, অকণমান বিহু শুনি যাওঁ। ইচ্ছা মই নাগাওঁ দে, নয়ন দা থাকোঁতে মই নাগাওঁ। নয়ন দা মেইন আৰ্টিষ্ট সদায় লাষ্টত থাকে ন? তোমাৰ মাততো বিহু শুনিবই লাগিব দিয়াচোন। বিহু বুলি ক'লে মানে অসমীয়া অভিনেত্ৰীসকল যিসকলে ধুনীয়া ধুনীয়া বিহু নাচে, মই বিৰাট বেছি বেয়া গাওঁ সেইকাৰণে শুনিব বিচাৰিছোঁ। কিমান বেছি তুমি বেয়া গাব পাৰা সেইটোতো মানুহে জানিব লাগে ন। এনেও বিহু নাচা ছোৱালীয়ে খুব ধুনীয়া বিহু গায়। একদম নাগায়, মই নাগাওঁ। গায় এটা এফাকি। এই মুহূৰ্তত মনত যিটো কলি আহিছে, জীৱনৰ লগতে মিলা হওক বা সমাজৰ লগতে মিলা হওক, সেইটোৱে বিহু। নিজৰে বিহু এটা গাওঁ, সদায় গাওঁ, সেইটোৱে ভালকে জানো। গোৱা। লাজ পাম যে এতিয়া বিৰাট। ছ'চিয়েল মিডিয়াত ট্ৰল কৰিবই চাগে বিহু শুনি তোমাৰ। একো নহয়, মই নিজৰ জানমনিৰ গান তাই। ফুল ফুলিছে তুমি জানমনি বহাগত, প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰৰ। বৰ বেয়া গাওঁ, মই জানো। কিন্তু বৰ দুখো লাগিলে, মই ভিতালী বালে অলপ মনত পৰিল। এই বিহু ফাকি শুনি মই ভিতালী বালে প্ৰত্যেকটো গানত অভিনয় কৰিছোঁ। মই এইটো মানে বিহুটোক গোৱাৰ লগে লগে মই ভিতালী বালে, মোৰ লগত খুব ব্যক্তিগতভাৱে খুব ভাল সম্বন্ধ আছিলে। আমি একদম বায়েক ভায়েকৰ নিচিনা আছিলোঁ। সঁচাকৈ বহুত হাৰ্ট ব্ৰেকিং নিউজ আছিলে মানে সেইটো কথা। ভিতালী বাই বিহু গালে মানে একেবাৰে আমাৰ দেহ মন একদম জোকাৰি পেলাই। এখন পথাৰৰ পৰা ইখন পথাৰলৈকে শুনে।
হাই হাই বুলি কৈ যে অ'। এই বুলি যে আৰম্ভ অ', কৰে যে কৰে। প্ৰথমতে আৰু আমাৰ এনকে প্ৰডাকশ্যনৰ দেৱ বৰকটকী দেৱদাই সদায় মানে মোক কয় আৰু দেখিছা নহয় শুনিছা নহয় গানটো কিমান ওপৰত ধৰিছে গতিকে তুমিও একদম মানে ডিঙিৰ শিৰ ওলোৱাকে তুমি গাব লাগে মানে অভিনয় কৰিব লাগিব কেমেৰা সন্মুখত হ'ব সেই কথা সদায় মনত থাকি যায় আৰু ইটালী বাই যেনেকে গানটো আৰম্ভ কৰে মই বৰ বেয়াকে গালো কিন্তু তেওঁ বৰ লাজ পাইছো আমি বহুত দীঘলীয়া সময় নলওঁ বন্ধুৰ এটা কলি শুনো নেকি শ্যামন্তিকা প্লিজ গানটো গাওকচোন বৰ ধুনীয়া গানটো আচলতে শ্যামন্তিকালে চাই গ'লে ভাল লাগিব সদায় বন্ধুৰ গান কাষত বান্ধৱী আছে আমাৰ অনস্ক্ৰীন বান্ধৱী কেইজনী নাই নহয় সিহঁতক চাই গাইছিলোঁ আচলতে গানটো গুণগুণাব পাৰোঁ কিন্তু ভইচটো একদম বেয়া হৈ আছে একো নহয় ভালেই হ'ব গাওক ভাগৰ বুজি কে নাপালো কান্ধত পৃথিৱী দাঙিলো তামাম কিৰিলি পাৰিলো হেজাৰ চুপতি মাৰিলো সৰু 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 দিটিঙালি সৰু দুষ্টামি ডাঙৰ নহ'ম যেন কাহানী পৰু 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 বাগৰি যদিও জ্যোতিত বন্ধু ধৰিবা তুমি বিৰাট খুব ধুনীয়া ইমান Lyrics-ও যে ইমান মেলোডিয়াছো ভাল। হয় গান ন ইমান ধুনীয়া লিৰিক্সো বিৰাট ভাল বহুত কোনে লিখা গানটো ঈশনলাল বৰুৱাই লিখিছিল আৰু ইমান বন্ধুত্বৰ যিটো একদম ডিপেষ্ট যিটো বন্ধুত্বৰ একদম হাৰ্ড ক'ৰ যিটো মানে বন্ধুৰ প্ৰত্যেকটো বস্তুৱে তেখেতে গীতৰ মাধ্যমেৰে গীতৰ সেই কথাৰ মাধ্যমেৰে গোটেইখিনি দাঙি ধৰিছিল আমি খুব বহুত ধুনীয়া লাগিছিল দীঘলীয়া সময় আৰু অতিবাহিত নকৰোঁ পটকে গুচি গ'ল সময়টো গমেই নাপালো বহুত কথা পাতিলোঁ হাঁহিলোঁ কাৰোবাৰ চকু পানীও ওলালে বহুত কথা পাতিলোঁ শেষত মই এটা প্ৰশ্ন থৈ দিছোঁ যে নয়ন নীলিমে নিজৰ এই অভ্যাসটো সলনি কৰিব লাগে আৰু শ্যামন্তিকাই এই অভ্যাসটো নিজৰ সলনি কৰিব লাগে প্ৰথম নয়ন নীলিমে আৰম্ভ কৰিছে শ্যামন্তিকাই এই হেবিটটো চেঞ্জ কৰিব মই বেয়া পাওঁ মই মানে কোনটো মানে শ্যামন্তিকাই এনেকুৱা এটা অভ্যাস আপুনি সলনি হোৱাটো বিচাৰে তাই অভ্যাসটো সিহঁতক খুব বেছি তাবিজ পিন্ধে দুয়োগৰাকীক আমি স্ক্ৰীণত ৰাখিম কি কৰে এইটো আনকাট মই কৈ আছো কি তাৰমানে কি হয় মানুহৰ সদায় নিজৰ এটা উইল পাৱাৰ লাগে নিজস্বতা লাগে যিহেতু প্ৰত্যেকজনে আমি এজন ইণ্ডিভিজুৱেল মানুহ হয় তুমি যেনেকে ইণ্ডিভিজুৱেল মই ইণ্ডিভিজুৱেল প্ৰত্যেকেই একোজন ইণ্ডিভিজুৱেল মানুহ নিজৰ ওপৰত বিশ্বাস থাকিব লাগে যে আমি এইটো কাম কৰিব পাৰিম বা মই পাৰিম কিয় নোৱাৰিম সেই গতিকে সেই উইল পাৱাৰটো যদি পৰিহাৰ যদি কৰা যায় ডেফিনেটলি মই ভাবোঁ নিজৰ আৰু বেছি ভাল তাবিজ পিন্ধাটো আপুনি বেছিকে তাবিজ পিন্ধে সেইটো অলপ কমকে পিন্ধাটো প্লিজ চেক কৰক নাই এই মেচিনটো আনক টুটুটুটুকে বাঢ়ি যায় যে কিবা থাকিলে যে আই ৰিয়েলি ডোণ্ট বিলিভ অল দিছ এটা সময়ত যেতিয়া স্কুলত থাকোঁ তেতিয়া আৰু থিয়েটাৰত থাকোঁতে ভূতৰ ভয়ৰ কাৰণে মায়ে মোক পিন্ধাইছিলে হয় কিন্তু তাৰ পিছত একদম আই ডো নট বিলিভ মই একেবাৰে এইবিলাক নিজে বিলিভ নকৰোঁ মই মাকো ইনফেক্ট কওঁ যে এইবিলাক কি ইমান হেৰি কৰা মানে বিলিভ কৰা তাবিজে কামো নিদিলে পিছে তাবিজে কামেই নিদিলে য'ত দিব লাগিছিলে তাত কামেই নিদিলে আৰু তাবিজে কাম নিদিলে তাবিজে কাম নিদিলে শ্যামন্তিকা আপোনালোকে ট্ৰল কৰিবলৈ নাপাহৰিব শ্যামন্তিকাই তাবিজে কাম নিদিলে আৰু নয়ন নীলিমাৰ কোনটো অভ্যাস আপুনি ভাল হোৱাটো বিচাৰে নয়ন নীলিমাৰ কোনটো অভ্যাস আপুনি বাদ দিয়াটো বিচাৰে এই অভ্যাসটো চেঞ্জ কৰি দিলে ভয়ংকৰ খঙাল কথা এষাৰ কবলে মই 10 বাৰ চিন্তা কৰিব লাগে যে কম নে নকম বাই চান্স যদি অলপ ইপিন সিপিন হৈ যায় গতিকে খংটো প্লিজ কমাব লাগে গান এটা আছে ন তনু ভূঞাৰ উঠিলে তোমাৰ খং হেৰাই মোৰ ৰং বুলি চব মানুহ ইণ্ডিভিজুৱেল হয় আৰু চবতে যুক্তিও দিয়ে দেই মই এইটো চেঞ্জ কৰিবলৈ কৈছো মোৰ ফালৰ পৰা চব কথাত এটা যুক্তি থাকে এটা জাষ্টিফাই কৰে কথাটো নিজৰ কথাটো হয়নে এইটো আপুনি অলপ চেঞ্জ কৰিব লাগে নহয় না
সেইটো হয়, ঠিক কথা কৈছা তুমি। হয়, এইটোত আমি দুই এক হৈ লৈছো, এইটোত আপুনি নোৱাৰিব। এতিয়া সেইটো এতিয়া মানুহ হিচাপে সঁচাকে খুব ভাল? বেছি ভাল মানুহ। উম, মানুহে মানে এনে নৰ্মেলি মানুহে মানে কয় যে নয়ন লিমা বেছি তাও বেছি দেখায়, মোকে কাৰো কয় লগত মিলিব নোৱাৰে, অহংকাৰী বুলি কয়। অহংকাৰী বুলি কয়। বাট দেট ইজ নট ট্ৰু, সেইটো সঁচা কথা নহয়, মই জানোতো। মোৰতো আজি 15 বছৰমান হ'ল আপোনালোকৰ ঠিকে আছো ন, কাজিয়াটো হোৱা নাই? নাই কাজিয়া কৰি ঘূৰি নুফুৰে, অঁ কিন্তু মানে অলপ নিজৰ টাৱত থাকেতো। খোজে কাটলে এইটোতো যিটো টাৱত থাকে মানে, চ' মানুহে কাষত থকা কেইটা আহিছে এইটো এনেই একেবাৰে হিৰো সেনেকুৱা ভাবে। হিৰগিৰি কিন্তু দেখাইছে। কিন্তু সঁচাকে ভাল মানুহ, মানুহ হৈছে অন্তৰখন বিৰাট বহুত ভাল। পবিত্ৰ, ভাল। আৰু হিৰো মানে আচলতে সৰুৰ পৰা তেনেকৈ ডাঙৰ হ'লো, এতিয়া কি কৰিম, এতিয়া পুৰণা অভ্যাস এতিয়া পটককৈ এৰিবলৈতো এৰিব নোৱাৰোঁ। সৰুতে যদি মা যদি পিটি যদি চেঞ্জ কৰিব নোৱাৰিলে, সৰুৰ পৰাই হিৰো আপুনি। সৰুৰ পৰাই হিৰো আছিলে। গতিকে মোৰ কথা এতিয়া মোৰ সৰুৰ পৰা মোক পাইছে, সৰুৰ পৰা এতিয়া পাইছে। আমাৰ সেই টেগ লাইনটো থাকি গ'ল, দেন শ্যামন্তিকা নয়ন নিলিমৰ পুনৰ বন্ধুত্ব সম্ভৱনে? সেইটো উত্তৰটো আকৌ ৰাইজে বিচাৰিবই। লিখি থৈছো তলত, কিয় নিদিলে বুলি ক'ব নে মোক? মানুহ সদায় সময়ৰ দাস। গতিকে সেই সময় যদি মাত মাতে, বা সময় যদি যিফালে লৈ যায়, মোৰতো সদায় শুভেচ্ছা আছে, আগতেও আছিলে, এতিয়াও আছিলে। কিন্তু মই এনেকুৱা এইখিনিতে আৰু এটা কথা কওঁ, মই মানে কেতিয়াও এটা বস্তু লাগি থাকিব নোৱাৰোঁ। যিটো গুচি গ'ল, কাৰণ পৃথিৱীখন বহুত ডাঙৰ আৰু আমি খুব কম দিনৰ কাৰণে আহিছোঁ এইখন পৃথিৱীত। যদি মই এটা বস্তুটো যদি লাগি থাকোঁ, আমি বাকীখিনি কাম কেতিয়া কৰিম, আমি কেতিয়া বাঢ়িম? আজি অসমতে 3,35,00,000 মানুহ আছে, ভাৰতবৰ্ষত 135 কোটিমান মানুহ হ'ব। গতিকে ইমান মানুহ আছে, গতিকে আমি কম সময়ৰ কাৰণে আহিছোঁ। কোনোবাই জীয়াব 60 বছৰ, 70 বছৰ, 80 বছৰ, জীৱনটোত এক্সপ্ল'ৰ কৰিব লাগিব। মানে পৃথিৱীখন আহিলোঁ কি, আহিলোঁ কি কাৰণে আহিলোঁ? গতিকে সেই গতিকে মোৰ তেতিয়াও শুভেচ্ছা আছিলে, এতিয়াও শুভেচ্ছা আছে। ধৰি থাকিও লাভ নাই, সেইটোৱে ধৰি থাকিও লাভ নাই। আৰু এটা কথা ক'ব বিচাৰিছোঁ কি, আগতে ধৰি লওক চামন্তিকাৰ কথা যেতিয়াই হয়, এইখিনি মই চবেই তাইৰ কথা উলিয়াই, চামন্তিকা এইটো, চামন্তিকা সেইটো, কোনোবাই হয়তো কয়। মই সেইটো মহলটোৱে বাদ দি দিওঁ। যদি চামন্তিকাৰ সেই মানুহজনৰ লগত যদি কিবা মানে সেই মানুহগৰাকীৰ লগত যদি কিবা, পৰিয়ালটোৰ লগত যদি কিবা আমাৰ সম্পৰ্ক আছে, মই পৰিয়ালটোৱে বাদ দিলোঁ। কিন্তু গোটেই যিখিনি মানুহৰ লগত সংস্পৰ্শ হয়, গোটেই চবকে মই চামন্তিকাক চিনাকি কৰি দিছিলোঁ, বা মই চামন্তিকাৰ মোৰ লগতে গৈ সেই মানুহখিনিৰ লগত বাই ভনী হওক বা দাদা বৌ হওক মই কৰি হয়। কিন্তু যেতিয়া সেই মানুহখিনি যে ফোন কৰে বা কিবা কৰে তাইৰ কথা, গতিকে মই আকৌ সেইখিনি কথা কিয় অলপ জানিবলৈ শিকিবলৈ বহুত বাকী আছে। সেইটোৱে মোৰ নেচা, মানে পুৰণা অভ্যাস। আৰু আচলতে জীৱনটোত নয়নদাই কোৱাৰ নিচিনা জানিবলৈ শিকিবলৈ সঁচাকে বহুত আছে। আৰু ময়ো আগবাঢ়ি যাব বিচাৰো। মানে এতিয়া এই সৰু সুৰা কথাত লাগি একেবাৰে লাভ নাই, কাৰণ নিজৰ ঘৰৰ পৰা দুখোজ ওলাই যোৱাৰ পিছত পৃথিৱীখন ইমান ডাঙৰ, ইমান বেলেগ বেলেগ মানুহ আছে, প্ৰত্যেকৰ পৰা শিকিবলৈ কিমান আছে। আজি ধৰি লওক মই অসমত আছো, গুৱাহাটীত আছো, অসমৰ পৰা ধৰি লওক মই দিল্লীলৈকে গ'লো বা মই মুম্বাইলৈ গ'লো, তেওঁলোকৰ পৰা শিকিবলৈ মোৰ কিমান কথা আছে। গতিকে মই এই সৰু সুৰা কাই মাই শুনি সময় নষ্ট কৰি একেবাৰেই লাভ নাই। যিমান পাৰো নলেজ গেডাৰ কৰিব লাগে, শিকিব লাগে। যিমান দিন কোনদিনাখন ঢুকাম কি হ'ব গড ন'জ। আৰু বন্ধুত্ব আমাৰ একচুৱেলি একো বেয়া হোৱাও নাছিলে, খালি আমি কথা বতৰা কৰা বাদ দিছিলো। খালি অলপ 7 বছৰমান হৈ গ'ল খালি ন? আপুনি বৰ হিচাপ কৰিছে দেখোন। 15 বা মেথামেটিক্সত মই ভালেই আছিলোঁ। তো আমি ভাবিছোঁ যে বন্ধুত্ব সেই গাড়ীখনত নতুনকৈ ইন্ধন সোমাব। আজিকালি বেটেৰী CNG ভৰাব এইবাৰ। আজিকালি বেটেৰী আহিলে। আমি বিচাৰিছোঁ দৰ্শকসকলো আছে যে বন্ধুত্ব পুনৰ আৰম্ভ হওক, আৰু যদি সম্ভৱ হয় এই ষ্টুডিঅ'তে যদি দুয়োজনে এটা হেণ্ডশ্বেক দিয়ে ভাল লাগিব। শুভেচ্ছা আছে, নমস্কাৰ। হেণ্ডশ্বেক নিদিয়ে? তাৰমানে মই কৈছোঁ কি, যেতিয়া এইটো নতুনকৈ আমাৰ নতুন প্ৰট'কলটো আহিলে, টাচটো আজিকালি নমস্কাৰ হ'ল। গতিকে মই নমস্কাৰ জনাইছোঁ। জেদটো বহুত বেছি, জেদটো কমাব লাগিব। তাই তামিজ পিন্ধা বন্ধ কৰিছে। আৰু মোৰ ফালৰ পৰা এটা থাকিলে বহুত ভুল কথা কৈছে ৰাইজ, মোক একদম মানে মই এইটো কাৰণে মই কৈছোঁ, কাৰণ কেলৈ মানে এইটো বিলিভ হয় কি, মানে বস্তুটো কি নিজৰ ওপৰত মানুহে সদায় নিজক বিলিভ কৰি চলিব লাগে। মই এইটো কাম কিয় কৰিব নোৱাৰিম, কৰিম। গতিকে জীৱনত এখন এখন কপাল লৈ আহে, আৰু য'ত তোমাৰ যিটো বস্তু লিখা আছে সেইটো হ'বই, বেলেগ কথা একো নাই। গতিকে আমি এটা বেলেগ এটা ফেথ লৈ মই দৰকৈ কিয় যাব লাগে?
যিটো আমি মানুহ হিচাপে আমি কৰ্ম কৰি যাওঁ কষ্ট কৰি যাওঁ ডেটছ ইট এই তাবিজে যে মোক কিবা এটা ক'ৰবাত লৈ যাব যেনেকৈ আগতে এনেকুৱা আছে আকৌ তাবিজ যেনেকৈ আৰু এটা কথা মই ক'ব ৰাইজ বিচাৰিছিলোঁ আপোনালোকে প্লিজ মোক আকৌ ট্ৰল নকৰিব মিছা কথা কৈছে নয়নদাই মই তাবিজ নিপিন্ধো মই তাবিজ নিপিন্ধো মোৰ আঙুলি চাপ কি ধুনীয়া ধুনীয়া মই আঙুঠি পিন্ধি আছো এইটো নতুনকে লৈছো ধুনীয়া আঙুঠি হয় এটা তাবিজ নাই মোৰ গাত আৰু দ্বিতীয়তে আৰু এটা তাবিজ কথা এৰিলে নেকি এতিয়া সেইটো মইতো নাজানিম এতিয়া যি দেখে সিয়ে দেখিব এতিয়া মইতো কেনেকৈ দেখিম যি চাই আছে সিয়ে দেখিব লাজ দিছে দেই গতিকে কিন্তু মই যাতে অনুষ্ঠানটো শেষ হোৱাৰ পিছত এইকণ কাটি দিয়ক সেইখন কাটি দিয়ক আপোনালোকে যাতে নকয় এইটো আনকাট যাব এইদৰে যাব অশেষ ধন্যবাদ দুইজনকে দিলোঁ বন্ধু আহি আছে মইতো চামেই আপোনালোকেও চাওক আৰু বন্ধু ডেফিনেটলি ভাল পাব 2 বছৰ 3 বছৰ ধৰি নয়ন নিলিমে এখন ছবিৰ লগত জড়িত হৈ আছে নয়ন নিলিমক নতুন ৰূপত দেখুৱাব আৰু এটা কথা ক'বলৈ পাহৰি থাকিলোঁ যে নয়ন নিলিমে নিজৰ বডিটো বৰ ধুনীয়া বনায় আগৰ নয়ন নিলিম নহয় আগৰ ডেমফুল নহয় কিন্তু এতিয়া এটা নতুন বহুত কষ্ট কৰিছে ছবিখনৰ কাৰণে সকলোকে ধন্যবাদ টাইম এইট চৰ্চাৰ পৰা বিদায় দিছোঁ নমস্কাৰ